পোনপ্ৰথমতেই আমাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা সমবাহী আমি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰথমটো কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আমি পুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি তাৰ পৰৱৰ্তী সময়ত দ্বিতীয় কাৰ্যসূচী আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। তাত আমাৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুৰ সৈতে আমাৰ গাঁৱৰ বিশিষ্ট মুৰব্বীয়ানসকল আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে। আৰু আমি এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু তেনেদৰে আজি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ সফল সামৰণি মাৰিছোঁ। আজি দেখা গৈছে আপোনালোকে বৃহৎ সমদল ওলাইছে, আপোনালোকৰ মটো কি বুলি আপোনালোকে ওলাইছে? তাৰমানে কথাটো হ'ল যে বিশেষকৈ আমাৰ সমাজত যিবিলাক ব্যাধি আছে, সমাজৰ যিবিলাক ব্যাধি ধৰি লওক বাল্য বিবাহ হৈ আছে, এইবিলাক বন্ধ কৰাৰ কাৰণে আমি তাৰমানে ৰাইজক জনসাধাৰণক সজাগ কৰিব লাগে। সজাগতা বৃদ্ধিৰ কাৰণে আমি এটা শোভাযাত্ৰা উলিয়াইছিলোঁ। তাত গছ কটা বন্ধ কৰা কেইবাটাও শ্লোগান আমাৰ আছিলে। এইখিনি লৈ পেলাই আমি শোভাযাত্ৰা ওলাইছোঁ যাতে আমাৰ এই সমাজৰ এই পিছপৰা অঞ্চলবিলাকৰ যিসকল জনসাধাৰণ আছে তেখেতসকলৰ মাজত যাতে আমি সজাগতা বৃদ্ধি কৰিব পাৰোঁ আৰু আমাৰ সুস্থ সবল সমাজ যাতে আমি গঠন কৰিব পাৰোঁ। পোনপ্ৰথমতেই আমাৰ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা সমবাহী আমি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰথমটো কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আমি পুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি তাৰ পৰৱৰ্তী সময়ত দ্বিতীয় কাৰ্যসূচী আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। তাত আমাৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুৰ সৈতে আমাৰ গাঁৱৰ বিশিষ্ট মুৰব্বীয়ানসকল আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে। আৰু আমি এই শোভাযাত্ৰাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু তেনেদৰে আজি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ সফল সামৰণি মাৰিছোঁ। আজি দেখা গৈছে আপোনালোকে বৃহৎ সমদল ওলাইছে, আপোনালোকৰ মটো কি বুলি আপোনালোকে ওলাইছে? তাৰমানে কথাটো হ'ল যে বিশেষকৈ আমাৰ সমাজত যিবিলাক ব্যাধি আছে, সমাজৰ যিবিলাক ব্যাধি ধৰি লওক বাল্য বিবাহ হৈ আছে, এইবিলাক বন্ধ কৰাৰ কাৰণে আমি তাৰমানে ৰাইজক জনসাধাৰণক সজাগ কৰিব লাগে। সজাগতা বৃদ্ধিৰ কাৰণে আমি এটা শোভাযাত্ৰা উলিয়াইছিলোঁ। তাত গছ কটা বন্ধ কৰা কেইবাটাও শ্লোগান আমাৰ আছিলে। এইখিনি লৈ পেলাই আমি শোভাযাত্ৰা ওলাইছোঁ যাতে আমাৰ এই সমাজৰ এই পিছপৰা অঞ্চলবিলাকৰ যিসকল জনসাধাৰণ আছে তেখেতসকলৰ মাজত যাতে আমি সজাগতা বৃদ্ধি কৰিব পাৰোঁ আৰু আমাৰ সুস্থ সবল সমাজ যাতে আমি গঠন কৰিব পাৰোঁ।